বলিউডত প্ৰৱেশৰ সময়ত ভাল ছোৱালী আছিল নেহা মালিক। তেওঁ প্ৰতিদিনে শৰীৰ ঢাকি কাপোৰ পৰিধান কৰিছিল। কিন্তু তেনেদৰে ভাল ছোৱালী হৈ থকাৰ ফলত নেহাই এখনো সিনেমাত অভিনয় কৰিবলৈ সুযোগ নাপালে। পৰৱৰ্তী সময়ত নেহা মালিক হৈ পৰিল সেক্সি গাৰ্ল। এতিয়া নেহাই কেইবাখনো সিনেমাত অভিনয়ৰ অফাৰ পাইছে। শৰ্টছ পিন্ধি বেয়া পোৱাৰ সময়ত নেহা মালিক ভাড়াঘৰতে থাকিবলগীয়া হৈছিল। কিন্তু যেতিয়াই তেওঁ শৰীৰ প্ৰদৰ্শন কৰিবলৈ ধৰিলে তেতিয়াৰ পৰাই পাবলৈ ল'লে বেছি ধন। সেইবাবে আজিকালি স্তন দেখুৱাবলৈ নেহা মালিকে লাজেই নকৰে। স্তন প্ৰদৰ্শন কৰি লাভ কৰা ধনেৰেই নেহাই মুম্বাইত এটা কোটিটকীয়া ঘৰ ক্ৰয় কৰিছে। নেহা মালিক নামৰ সুন্দৰীয়ে গান্ধী ফিৰ আ গয়া নামৰ সিনেমাখনত অভিনয় কৰিছিল। এই বছৰ তেওঁ হোম ৱাৰ্মিং নামৰ সিনেমাখনত ভুমুকি মাৰি আদায় কৰিছে কেইবা কোটি টকা। তথাপি নেহা মালিকৰ এটা আশা অপূৰ্ণ হৈ আছে। তেওঁক এই পৰ্যন্ত 3জন প্ৰেমিকে গাদ্দাৰী কৰিছে। সৰ্বস্ব উজাৰি দিও প্ৰেমিকসকলক নেহা মালিকে ৰাখিব পৰা নাই। ফলত বৰ্তমান প্ৰেমৰ প্ৰতি নেহাৰ নোহোৱা হৈ পৰিছে বিশ্বাস। আজি তেওঁক অনুৰাগীয়ে সুধিছিল বিয়াৰ খবৰ। ৩৬ বছৰ বয়সত বিয়াৰ কথা ভাবিছেনে নাই বুলি নেহাক কেইবাজনো লোকে প্ৰশ্ন কৰিছিল। তেতিয়া নেহাই বৰ্ণনা কৰিলে দুখৰ কথা। প্ৰেমিকে হঠাতে ব্ৰেকআপ কৰাৰ বাবে এতিয়ালৈ বিয়াৰ পৰা দূৰত আছে বুলি দুখেৰে ক'লে নেহা মালিকে। অৱশ্যে সুন্দৰী নেহা আকৌ স্থিৰ হৈছে। মাজতে অন্তিমজন প্ৰেমিকে বেইমানি কৰাৰ বাবে নেহা মালিক একেবাৰে অস্থিৰ হৈ পৰিছিল। এতিয়া সেই অস্থিৰতাৰ পৰা মুক্ত হৈছে নেহা মালিক। নেহা মালিকে মডেল হিচাপে বলিউডত প্ৰৱেশ কৰিছিল। পৰৱৰ্তী সময়ছোৱাত তেওঁক কেইবাজনো পৰিচালকে সিনেমাত অভিনয়ৰ সুযোগ প্ৰদান কৰিলে। তথাপি নেহা অভিনয়ত বিশেষ সফল নহল। গতিকে নেহাই কৰিবলৈ ধৰিলে টিভি শ্ব'। তেতিয়াই হৰচিমৰণ নামৰ মডেলজনৰ সৈতে পৰিচয় হৈছিল নেহাৰ। তেওঁলোকৰ সম্পৰ্ক এটা পৰ্যায়লৈ আগবাঢ়িও গৈছিল। নেহাৰ ঘৰৰ সৈতে কথা পাতি হৰচিমৰণে ঠিক কৰিছিল বিয়া। পিছে সেই সময়ত হৰচিমৰণে নেহাক গাদ্দাৰী কৰি দিলে। তাৰ পিছতো দুজন পুৰুষৰ সৈতে নেহাৰ সম্পৰ্ক হৈছিল। তেওঁলোকে নেহাৰ শৰীৰ ভোগ কৰিলে। কিন্তু কোনেও চিৰ জীৱনৰ সংগী কৰি নললে নেহাক। তাৰোপৰি ব্ৰেকআপৰ বাবে নেহাকে দুখ জাপি দিলে 2জন প্ৰেমিকে। তেওঁলোকৰ মতে নেহা পত্নী হোৱাৰ বাবে অনুপযুক্ত। কিয়নো নেহাই প্ৰেমিকক নিজৰ মতে চলাব বিচাৰে। আনকি প্ৰেমিকে আন মহিলাৰ সৈতে কথা পাতিলেও সন্দেহ কৰে নেহাই। অৱশ্যে এইটো দুখৰ কথা নেহা মালিকে স্বীকাৰ কৰি লৈছে। নিজকে সন্দেহী বুলি মানি লৈছে নেহাই। কিন্তু জীৱন সংগীজনক কেতিয়াও সন্দেহ নকৰে বুলি আজি কথা দিছে নেহাই। মুম্বাইৰ জীয়ৰী নেহা বৰ্তমান বলিউডত প্ৰতিষ্ঠিত। তেওঁ নতুনকৈ ক্ৰয় কৰা ঘৰটোলৈ আজি সকলো অনুৰাগীকে জনাইছে নিমন্ত্ৰণ। সিনেমাত অভিনয় কৰিব নোৱাৰিলেও তেওঁ টিভি শ্ব' কৰি যাব বুলি প্ৰকাশ কৰিছে। একালত ভাল ছোৱালী হিচাপে পৰিচিত নেহা এতিয়া বলিউডৰ হট গাৰ্ল হিচাপে পৰিচিত হৈ পৰিছে। অৱশ্যে সেইবাবে নেহাৰ মনত দুখ নাই। তেওঁ কটাইছে চহকী জীৱন। বলিউডত প্ৰৱেশৰ সময়ত ভাল ছোৱালী আছিল নেহা মালিক। তেওঁ প্ৰতিদিনে শৰীৰ ঢাকি কাপোৰ পৰিধান কৰিছিল। কিন্তু তেনেদৰে ভাল ছোৱালী হৈ থকাৰ ফলত নেহাই এখনো সিনেমাত অভিনয় কৰিবলৈ সুযোগ নাপালে। পৰৱৰ্তী সময়ত নেহা মালিক হৈ পৰিল সেক্সি গাৰ্ল। এতিয়া নেহাই কেইবাখনো সিনেমাত অভিনয়ৰ অফাৰ পাইছে। শৰ্টছ পিন্ধি বেয়া পোৱাৰ সময়ত নেহা মালিক ভাড়াঘৰতে থাকিবলগীয়া হৈছিল। কিন্তু যেতিয়াই তেওঁ শৰীৰ প্ৰদৰ্শন কৰিবলৈ ধৰিলে তেতিয়াৰ পৰাই পাবলৈ ল'লে বেছি ধন। সেইবাবে আজিকালি স্তন দেখুৱাবলৈ নেহা মালিকে লাজেই নকৰে। স্তন প্ৰদৰ্শন কৰি লাভ কৰা ধনেৰেই নেহাই মুম্বাইত এটা কোটিটকীয়া ঘৰ ক্ৰয় কৰিছে। নেহা মালিক নামৰ সুন্দৰীয়ে গান্ধী ফিৰ আ গয়া নামৰ সিনেমাখনত অভিনয় কৰিছিল। এই বছৰ তেওঁ হোম ৱাৰ্মিং নামৰ সিনেমাখনত ভুমুকি মাৰি আদায় কৰিছে কেইবা কোটি টকা। তথাপি নেহা মালিকৰ এটা আশা অপূৰ্ণ হৈ আছে। তেওঁক এই পৰ্যন্ত 3জন প্ৰেমিকে গাদ্দাৰী কৰিছে। সৰ্বস্ব উজাৰি দিও প্ৰেমিকসকলক নেহা মালিকে ৰাখিব পৰা নাই। ফলত বৰ্তমান প্ৰেমৰ প্ৰতি নেহাৰ নোহোৱা হৈ পৰিছে বিশ্বাস। আজি তেওঁক অনুৰাগীয়ে সুধিছিল বিয়াৰ খবৰ। ৩৬ বছৰ বয়সত বিয়াৰ কথা ভাবিছেনে নাই বুলি নেহাক কেইবাজনো লোকে প্ৰশ্ন কৰিছিল। তেতিয়া নেহাই বৰ্ণনা কৰিলে দুখৰ কথা। প্ৰেমিকে হঠাতে ব্ৰেকআপ কৰাৰ বাবে এতিয়ালৈ বিয়াৰ পৰা দূৰত আছে বুলি দুখেৰে ক'লে নেহা মালিকে। অৱশ্যে সুন্দৰী নেহা আকৌ স্থিৰ হৈছে। মাজতে অন্তিমজন প্ৰেমিকে বেইমানি কৰাৰ বাবে নেহা মালিক একেবাৰে অস্থিৰ হৈ পৰিছিল। এতিয়া সেই অস্থিৰতাৰ পৰা মুক্ত হৈছে নেহা মালিক। নেহা মালিকে মডেল হিচাপে বলিউডত প্ৰৱেশ কৰিছিল। পৰৱৰ্তী সময়ছোৱাত তেওঁক কেইবাজনো পৰিচালকে সিনেমাত অভিনয়ৰ সুযোগ প্ৰদান কৰিলে। তথাপি নেহা অভিনয়ত বিশেষ সফল নহল। গতিকে নেহাই কৰিবলৈ ধৰিলে টিভি শ্ব'। তেতিয়াই হৰচিমৰণ নামৰ মডেলজনৰ সৈতে পৰিচয় হৈছিল নেহাৰ। তেওঁলোকৰ সম্পৰ্ক এটা পৰ্যায়লৈ আগবাঢ়িও গৈছিল। নেহাৰ ঘৰৰ সৈতে কথা পাতি হৰচিমৰণে ঠিক কৰিছিল বিয়া। পিছে সেই সময়ত হৰচিমৰণে নেহাক গাদ্দাৰী কৰি দিলে। তাৰ পিছতো 2জন পুৰুষৰ সৈতে নেহাৰ সম্পৰ্ক হৈছিল। তেওঁলোকে নেহাৰ শৰীৰ ভোগ কৰিলে।
কিন্তু কোনেও চিৰ জীৱনৰ সংগী কৰি নললে নেহাক তাৰোপৰি ব্ৰেকআপৰ বাবে নেহাকে দুখ জাপি দিলে দুইজন প্ৰেমিকে তেওঁলোকৰ মতে নেহা পত্নী হোৱাৰ বাবে অনুপযুক্ত কিয়নো নেহাই প্ৰেমিকক নিজৰ মতে চলাব বিচাৰে আনকি প্ৰেমিকে আন মহিলাৰ সৈতে কথা পাতিলেও সন্দেহ কৰে নেহাই অৱশ্যে এইটো দুখৰ কথা নেহা মালিকে স্বীকাৰ কৰি লৈছে নিজকে সন্দেহী বুলি মানি লৈছে নেহাই কিন্তু জীৱন সংগীজনক কেতিয়াও সন্দেহ নকৰে বুলি আজি কথা দিছে নেহাই মুম্বাইৰ জীয়ৰী নেহা বৰ্তমান বলিউডত প্ৰতিষ্ঠিত তেওঁ নতুনকৈ ক্ৰয় কৰা ঘৰটোলৈ আজি সকলো অনুৰাগীকে জনাইছে নিমন্ত্ৰণ সিনেমাত অভিনয় কৰিব নোৱাৰিলেও তেওঁ টিভি শ্ব' কৰি যাব বুলি প্ৰকাশ কৰিছে একালত ভাল ছোৱালী হিচাপে পৰিচিত নেহা এতিয়া বলিউডৰ হট গাৰ্ল হিচাপে পৰিচিত হৈ পৰিছে অৱশ্যে সেইবাবে নেহাৰ মনত দুখ নাই তেওঁ কটাইছে চহকী জীৱন নিউজ ডেস্ক ৰিপৰ্ট বাৰ্তা এনি